নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে আজিকালি বহুতে কয় বা বহুতে দেখেও যিবোৰ মানুহে বহুত বেয়া কৰে, যিবোৰ মানুহে আনক বেয়া ব্যৱহাৰ কৰে, যিবোৰ মানুহে বিভিন্ন দুৰ্নীতি কেলেংকাৰী কৰে, সেইবোৰ মানুহৰহে সবাতোকৈ ভাল হয়। এই অভিযোগটো সততে শুনিবলৈ পোৱা যায় যে অমুকেতো অমুক কৰি আছে, তাৰ কিয় ভাল হৈ আছে, আমিও বেয়া কাম কৰিম, এনেধৰণে আমি ভাবি লওঁ। আচলতে বেয়া কাম কৰা মানুহৰহে আজিকালি ভাল হয় নেকি? নে প্ৰকৃততে ভাল কাম কৰা মানুহবোৰৰেই শেষতকৈ ভাল হ'বগৈ? এই গোটেইখিনি কথা বুজিবলৈ অলপ বিশদভাৱে কথাখিনি আমি আলোচনা কৰিব লাগিব, কাৰণ ইয়াৰ পূৰ্বতে এটা ভিডিঅ'ত মই ক্ৰিয়ামান সঞ্চিত কৰ্ম প্ৰাৰব্ধৰ কথা আনিছোঁ। এই গোটেইখিনি তাৰ লগতে জড়িত হৈ আছে। যিহেতু মানুহৰ জীৱনটো এটা চক্ৰাকাৰ বৃত্তিত ঘূৰি থাকে, মানে মানুহৰ শৰীৰটোহে এই মুহূৰ্তত আমাৰ লগত আছে, কিন্তু আত্মাৰ মৃত্যু নাই বুলি আমি ভাৰতীয় দৰ্শনত কওঁ। সেই ভাৰতীয় দৰ্শন অনুসৰি জীৱন চক্ৰ ঘূৰি থাকে, আমাৰ আত্মাটো ঘূৰি থাকে, আৰু আত্মাৰ আগৰ জনম পুনৰ জনম এই কথাবোৰ ভাৰতীয় দৰ্শনত আমি বিশ্বাস কৰোঁ, আৰু ই একেবাৰে অকাল্ট ছায়েন্সত চিৰন্তন সত্য হিচাপে ধৰা হয়। মানে গুপ্ত বিজ্ঞানত ইয়াক আমি মানি লওঁ, আৰু ইয়েই হৈছে বাস্তৱ কথা, যাৰ প্ৰতি আমাৰ ভাগ্য, যাৰ প্ৰতি আমাৰ কৰি থকা কৰ্ম, যাৰ প্ৰতি আমি ক'ত জন্ম হৈছোঁ, কাৰ ঘৰত জন্ম হৈছোঁ, সকলো নিৰ্ধাৰণ কৰে। সেইখিনি কথা প্ৰথমে পাতি লওঁ, তাৰপাছত আপোনালোকক ক'ম যে বেয়া কাম কৰা মানুহবোৰৰহে আজিকালি কিয় ভাল হয় আৰু ভাল কাম কৰা মানুহবোৰৰ কি হ'ব। গোটেইখিনি কথা শেষত গম পাব। প্ৰথমে এইখিনি কথা অলপ বুজি লওক। ভাৰতীয় দৰ্শন অনুসৰি আমাৰ কৰ্মফলক মূলতঃ তিনিটা ভাগত বিভক্ত কৰা হয়। এক, সঞ্চিত কৰ্ম। সঞ্চিত মানে হৈছে জমা হৈ থকা। আমি আমাৰ অগণন পূৰ্বজন্মত যিবোৰ কাম কৰিছোঁ, সেই সকলোবোৰৰ ফল একত্ৰিত হৈ এই সঞ্চিত কৰ্মৰ ভঁৰালটো সৃষ্টি হয়। ই এটা গুদামৰ দৰে, য'ত আমাৰ অতীতৰ সকলো ভাল বেয়া কৰ্মৰ ফল সাঁচি থোৱা থাকে। এই গোটেইবোৰ ফল আমি একেটা জন্মতে ভোগ কৰিব নোৱাৰোঁ। প্ৰাৰব্ধ কৰ্ম দ্বিতীয়তে। সঞ্চিত কৰ্মৰ যিটো অংশ বৰ্তমানৰ এই জন্মটোত ভোগ কৰিবৰ বাবে নিৰ্ধাৰণ কৰা হয়, তাক প্ৰাৰব্ধ বোলে। ই আমাৰ নিয়তি বা ভাগ্যৰ দৰে। উদাহৰণ দি যদি বুজাওঁ, আমাৰ জন্ম ক'ত হ'ব, কাৰ ঘৰত হ'ব, আমাৰ শৰীৰৰ গঠন বা জীৱনৰ কিছুমান অপৰিহাৰ্য ঘটনা, যিবোৰ আমাৰ নিয়ন্ত্ৰণত নাথাকে, সেইবোৰেই হৈছে প্ৰাৰব্ধ। ধনুৰ পৰা এৰা কাৰপাতৰ দৰে ইয়াক সলনি কৰিব নোৱাৰি, ইয়াৰ ফল ভোগ কৰিবই লাগিব। তৃতীয়তে, ক্ৰিয়ামান কৰ্ম। যিবোৰ কাম আমি এই মুহূৰ্তত বা বৰ্তমান জীৱনত কৰি আছোঁ, সেইবোৰেই হৈছে ক্ৰিয়ামান কৰ্ম। ইয়াক আগামী কৰ্ম বুলিও কোৱা হয়। ইয়াৰ গুৰুত্ব, এইটো আমাৰ হাতত থকা মুক্ত ইচ্ছা, মানে ফ্ৰী উইল বুলি যাক কওঁ। আজি আমি যি ক্ৰিয়ামান কৰ্ম কৰিছোঁ, সেয়াই ভৱিষ্যতে আমাৰ সঞ্চিত কৰ্মৰ ভঁৰালত জমা হ'ব, আৰু পৰৱৰ্তী সময়ত ভাগ্য বা প্ৰাৰব্ধ হৈ আমাৰ ওচৰলৈ ঘূৰি আহিব। আৰু চমুকৈ বুজিবলৈ, সঞ্চিত কৰ্ম গুদামত জমা হৈ থকা শস্য, অতীত বুলি আপুনি ধৰিব পাৰে। প্ৰাৰব্ধ হৈছে গুদামৰ পৰা উলিয়াই আজি খাবলৈ লোৱা খাদ্যখিনি, বৰ্তমান যি সলনি কৰিব নোৱাৰি, যাক আমি নিয়তি বা ভাগ্য বুলি কওঁ। আৰু ক্ৰিয়ামান পথাৰত এতিয়া সিঁচি থকা নতুন শস্য, ভৱিষ্যত যিটো আমাৰ হাতত আছে। এতিয়া বুজি পালেনে নিয়তি বা ভাগ্য কি? আমি যে কৈ থাকোঁ গুড লাকৰ কথা, ভাগ্যৰ কথা, নিয়তিৰ কথা, নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ কথা, নিয়তিয়ে এইটো কিয় কৰিলে, ভাগ্যই তেওঁৰ জীৱনটো সলনি কৰি পেলালে। এই নিয়তি বা ভাগ্যবোৰ আহে সঞ্চিত কৰ্মৰ পৰাই। জন্ম কুণ্ডলীখন যে আমি বনাওঁ, সেই জন্ম কুণ্ডলীখনো এই সঞ্চিত কৰ্মৰ পৰাই আহে। আৰু সঞ্চিত কৰ্মৰ গোটেই অৰ্থটো আপোনালোকে বুজি পালে। জমা হৈ থাকে আমাৰ জীৱনৰ সকলো কৰ্ম, মানে ক্ৰিয়ামানত যি কৰি আছোঁ, যিটো আমাৰ হাতত আছে, সেই ক্ৰিয়ামানৰ গোটেই কামবোৰ, ভাল কাম যদি কৰি আছোঁ, সেই ভাল কামৰ এটা ফল নিয়তি বা ভাগ্যৰ ৰূপত সঞ্চিত কৰ্মত জমা হৈ থাকে। আৰু প্ৰাৰব্ধত সেইখিনি আমাক একেলগে দি নিদিয়ে। মানে আমি এইটো জনম পাইছোঁ, ইয়াৰ পাছতো আমি জনম ল'বলগীয়া আছে। ভাৰতীয় দৰ্শন অনুসৰি আমাৰ প্ৰাৰব্ধত আমি সেই সঞ্চিত কৰ্মৰ পৰা কিঞ্চিতহে পাই থাকিম। সঞ্চিত কৰ্মত জমা হৈ থাকে মানে এইটো ভঁৰাল, ভঁৰালৰ পৰা অলপ অলপ উলিয়াই আমি খাই থাকিব যেনেধৰণে পাৰোঁ, সেই ভঁৰালত বস্তুবোৰ জমা থাকে। আৰু আমাৰ প্ৰত্যেকটো জীৱনত সেই ভঁৰালৰ পৰা, মানে সঞ্চিত কৰ্মৰ পৰা কিছু কিছু বস্তু প্ৰাৰব্ধত আহি থাকে। আৰু বৰ্তমান আমি যিটো জীয়াই আছোঁ, সেইটো ক্ৰিয়ামানত পৰে, আৰু যিটো আমি কাম কৰি আছোঁ, সেই কাম কৰি থকা কৰ্মৰ ফলেই অলপ অলপকৈ আকৌ সঞ্চিত কৰ্মত, মানে ভঁৰালটোত জমা হৈ থাকে। মানে যদি আমি ক্ৰিয়ামান ভালদৰে নকৰোঁ, এই মুহূৰ্তত যদি আমি ভাল কাম কৰি নাথাকোঁ, আমি অহা জনমত বা এই জনমৰ শেষৰ ফালেও তাৰ ফলটো পাই যাব পাৰোঁ, কাৰণ সেইবোৰ সঞ্চিত কৰ্মত কেলকুলেট হৈ আছে, জমা হৈ আছে। এতিয়া বহুতে কয় যে এই মানুহজন ইমান বেয়া, তেওঁৰ ব্যৱহাৰ ইমান বেয়া,
তেওঁ ইমান বেয়া ব্যৱহাৰ মানুহক কৰে, তেওঁ টকা খায়, ঘোচ লয়, তাৰপাছতো তেওঁ ধৰা নপৰে, আন বহুজন ধৰা পৰি গৈছে। কিয়? কাৰণ তেওঁ ক্ৰিয়ামানটো ভাল কৰি থৈছিল এটা সময়ত, আৰু সঞ্চিত কৰ্মত মানে ভঁৰালত তেওঁৰ সেই ক্ৰিয়ামানৰ ফল, ভাল ফলবোৰ জমা হৈ আছিল, আৰু যি ভাল ফলৰ তেওঁলোকে প্ৰভাৱ পাইছে প্ৰাৰব্ধত, ভাল ৰূপত। কিন্তু তেওঁ যে এতিয়া বেয়া কাম কৰি আছে, সেই বেয়া কামৰো ফল তেওঁ পাব। ইয়াৰ পাছত তেওঁ পুনৰ যেতিয়া জন্ম ল'ব, তেতিয়া সেই সঞ্চিত কৰ্মৰ পৰা বেয়া কামৰ যিবোৰ ফল তেওঁৰ নিয়তি হৈ আহিব তেওঁৰ জীৱনলৈ, আৰু সেইখিনি আৰু তেওঁৰ জীৱনত বেয়া প্ৰভাৱ পেলাব। সেয়েহে বহুতৰ জীৱনত বহুত কষ্ট থাকে, বহুত কণ্টকময় পথত থাকে, বহুতে নিজৰ জীৱনত বহুতকে হেৰুৱাই পেলায়, নিজৰ পিতৃ মাতৃ সোনকালে হেৰুৱাই পেলায়, অথবা কিছুমান মানুহ খুব কম সময়ৰ বাবেহে এই পৃথিৱীলৈ আহে, তাৰপিছত গুচি যায়। কিছুমান মানুহে বহুত বেছি দুখ যন্ত্ৰণা পায়, সেইবোৰ সকলো সঞ্চিত কৰ্মৰ ফল। সঞ্চিত কৰ্মত তেওঁৰ যি ক্ৰিয়ামান আছিল, তেওঁ আগৰ জন্মত যি সময়ত তেওঁ যি কৰি আছিল, বা বিভিন্ন জন্মত তেওঁ যিবোৰ কাম কৰি আহিছিল, সেই ক্ৰিয়ামানৰ ফলবোৰ যদি তেওঁ বেয়া কাম কৰি আছিল, যিহেতু সেই ক্ৰিয়ামানটো তেওঁৰ নিজৰ হাতত থাকে, ফ্ৰী উইল, মুক্ত হস্তে তেওঁলোকে যিকোনো কাম কৰিব পাৰে, তেওঁলোকৰ সম্পূৰ্ণ স্বাধীনতা তাত থাকে, সেই ক্ৰিয়ামানবোৰ বেয়া কৰাৰ ফলত সঞ্চিত কৰ্মত তাৰ বেয়া ফলটো জমা হৈ আছিল, আৰু প্ৰাৰব্ধত মানে তেওঁলোকে জীৱিত কালত বা বিভিন্ন জনম লৈ থকাৰ সময়ত যিবোৰ জনম পাই থাকে, সেই প্ৰাৰব্ধত সেই ক্ৰিয়ামানৰ বেয়া কৰ্মৰ ফলবোৰেই সঞ্চিত কৰ্মৰ মানে ভঁৰালৰ পৰা আহিছে তেওঁৰ জীৱনলৈ, আৰু প্ৰাৰব্ধত তেওঁৰ বাবে বেয়া হৈ আহিছে। আৰু যিবোৰে ভাল ফল পাই থাকে, তেওঁলোকে হয়তো এটা সময়ত ক্ৰিয়ামানত, এটা জন্মত, কোনোবা জন্মত ক্ৰিয়ামানত ভাল কাম কৰিছিলে, আৰু সেই ভাল কামৰ ফল সঞ্চিত কৰ্মত জমা হৈ আছিলে, আৰু তাৰেই ফল তেওঁ প্ৰাৰব্ধত পাইছে। কিন্তু তেওঁ যেতিয়া এই মুহূৰ্তত যিবোৰ বেয়া কাম কৰি আছে, সেইবোৰ আকৌ সঞ্চিত কৰ্মতেই জমা হৈ থাকিব, মানে ভঁৰালত গৈ জমা হৈ থাকিব, তাৰ ফল তেওঁ পাবই। এইটো জন্মত নাপাব পাৰে, কিন্তু এই জন্মতো বহুতে শেষৰ ফালে পাই যায়গৈ, কাৰণ সঞ্চিত কৰ্মৰ পৰা সেই নিয়তি বা ভাগ্যবোৰ তেওঁৰ জীৱনলৈ আহে। এইটো জন্মত নাপালেও তাৰ পাছৰ জন্ম যেতিয়া তেওঁ ল'ব, সেই পাছৰ জন্মতো পাব। মানে কোনেও সেইটো ক'ব নোৱাৰে, সেইটো ভগৱানৰ একমাত্ৰ এখন বিশেষ তোলাচনী, য'ত তেনেধৰণেই কথাবোৰ জমা হৈ থাকে। আৰু সেয়েহে হয়তো আপোনালোকে ভাবে যে অমুকে বেয়া কৰিছে, কিন্তু তেওঁৰ জীৱনতচোন ভালেই হৈ আছে। আচলতে তেওঁ সঞ্চিত কৰ্মত সেই পূৰ্বৰ ক্ৰিয়ামানৰ ভাল ফলবোৰ জমা হৈ আছে, সেইবাবে তেওঁ হয়তো ভাল ফল পাইছে। কিন্তু তেওঁ যদি বেয়া কৰি আছে সঁচাকৈ, বেয়া কৰ্মৰো ফল তেওঁ পাব। এই জন্মৰ শেষৰ ফালে পাব, নহবা অহা জন্ম যেতিয়া তেওঁ ল'ব নতুন কোনোবা এটা শৰীৰত, সেই নতুন শৰীৰটোত সেই কষ্টবোৰ তেওঁ ভোগ কৰিব লাগিব, আৰু তেতিয়া হয়তো তেওঁ উপলব্ধি কৰিব, মই কোন জন্মত হয়তো বেয়া কাম কৰিছিলোঁ। সেইকাৰণে বেয়া কামৰ ফল সকলোৱে পায়, ভাল কামৰো ফল সকলোৱে পায়। মানুহে বিশ্বাস নকৰে, মানুহে ভাবি লয় যে অমুকৰ বেয়া কামৰ ফল তেওঁতো পোৱা নাই, তেওঁতো ইমান টকা ঘোচ লয়, ইমান ঘোচ লয়, সেইবোৰ তেওঁ আগতে ক্ৰিয়ামানত, মানে পূৰ্বজন্মৰ ক্ৰিয়ামানত কৰি অহা ফলহে তেওঁ ভোগ কৰি থাকে। সেয়ে কেতিয়াও বেয়া কাম কৰিব নালাগে, কাৰণ ক্ৰিয়ামানত আপুনি যি কাম কৰে সকলো যোগ হৈ গৈ থাকে, সঞ্চিত কৰ্মত ভঁৰালত জমা হৈ গৈ থাকে। সেইকাৰণে বেয়া কাম নকৰি কেৱল ভাল কামৰ ওপৰত দৃষ্টি দিয়াটোৱে ভাল। আৰু ভাল কামে আমাক ছেটিছফেকশ্যন দিয়ে। মূল কথা হৈছে ছেটিছফেকশ্যন, আপোনাৰ হেপিনেছ। আগতে এই কথাবোৰ উপলব্ধি ময়ো কৰা নাছিলোঁ। যেতিয়া ভাৰতীয় দৰ্শনৰ অধ্যয়ন কৰিলোঁ, এই নিৰ্দিষ্ট বিষয়বস্তুবোৰ অধ্যয়ন কৰিলোঁ, তেতিয়াহে বুজি পালোঁ যে মানুহ যদি হেপী হ'ব নোৱাৰে, ছেটিছফেকশ্যন যদি পাব নোৱাৰে, তেনেহ'লে জীৱনত কেতিয়াও তেওঁৰ মূল আত্মাটোৰ শান্তি হ'ব নোৱাৰে। আত্মাটোৰ শান্তি মানে অন্তৰৰ নিভৃত কোণৰ পৰা শান্তি পাবলৈ হ'লে আপুনি হেপী থাকিব লাগিব, ছেটিছফাইড হ'ব লাগিব নিজৰ জীৱনটোক লৈ। আৰু যেতিয়া আপুনি জীৱনটোক লৈ ছেটিছফাইড হ'ব, তেতিয়াই আপোনাৰ মনত ভাল কাম কৰিবলৈ স্পৃহা জাগিব। তেনেহ'লে আজিৰ পৰাই কম লওক যে ক্ৰিয়ামানত আমি ভাল কাম কৰিম। ক্ৰিয়ামানত যিমানেই ভাল কাম কৰিব, সঞ্চিত কৰ্মত সেইবোৰেই ভাল হিচাপে যোগ হৈ গৈ থাকিব, আৰু প্ৰাৰব্ধত আপোনালোকে তাৰ ফলটোৱে পাই থাকিব। যদি ক্ৰিয়ামানত আপোনালোকে ভাল নকৰে, আজি যদি আপোনালোকে দেখাক দেখি, লোকক দেখি যদি বেয়া কাম কৰিবলৈ আৰম্ভ কৰে, সঞ্চিত কৰ্মত সেই ফলটো বেয়া হিচাপে যোগ হৈ থাকিব, এই জন্মৰ শেষৰ ফালে অথবা অহা জন্মত তাৰ ফলটো কিন্তু পাবই। সেয়েহে ভাল কাম সেইবাবে কৰিব লাগে। যুক্তি বহুতে দিয়ে, বহুত যুক্তি দিয়ে, কিন্তু ইয়াৰ উপলব্ধিখিনি মূল কথা। আৰু যিজনে বেয়া কাম কৰে, তাৰ ফলটো তেওঁ জীৱনৰ এটা নিৰ্দিষ্ট সময়ত নিজেই অনুভৱ কৰে যে মই এইটো বেয়া কাম কৰিছিলোঁ। সেই গিল্ট ভাৱটো আহে, দুখী ভাৱটো আহে, আৰু দুখী ভাৱটোৱেই তেওঁৰ জীৱনটোক অসুখী কৰি তোলে। সেয়েহে বুজি পোৱা যিসকলে এই মুহূৰ্তত কথাখিনি বুজি পাইছে, ক্ৰিয়ামানত ভাল কাম কৰিবলৈ চেষ্টা কৰি থকাটো ভাল। বিদায় লৈছোঁ এই মুহূৰ্তৰ এই বিশেষ সম্প্ৰচাৰটোৰ পৰা, কিন্তু আপোনালোকৰ মতামতখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নমস্কাৰ।